নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছৰ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ। প্ৰত্যেক সপ্তাহৰ দৰে এই সপ্তাহতো আমি আসাম স্পেচিফিক যি লাষ্ট সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছ আছিল তাৰ ওপৰত ডিছকাছ কৰিম। গতিকে আমি প্ৰথম চাই লওঁ এই সপ্তাহতনো কি কি টপিক আছে, ঠিক আছে? দেন তাৰ ওপৰত আমি ধুনীয়াকৈ ডিছকাছ কৰিম। লগতে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আমাৰ এক্সামত আহিব পাৰে তাৰ ওপৰতো আমি ডিছকাছ কৰিম, ঠিক আছে? প্ৰথমতে আজিৰ দিনটোৰ বিষয়ে আলোচনা কৰি লওঁ। আজি সকলোৱে জানে 17 জানুৱাৰী শিল্পী দিৱস, হয়নে? আমাৰ এজন মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি মৃত্যু তিথি। তেখেতে অসমীয়া সংস্কৃতি তথা অসমীয়া ভাষাক এক নতুন ৰূপ দিছিল। লগতে অসমীয়া চিনেমা জগতক তেখেতে চিনেমা জগতৰ যি আৰম্ভণি বা চিনেমা জগতৰ যি উত্থান, সেই উত্থানত তেখেতৰ অশেষ ভূমিকা আছে। 1935 চনতে জয়মতী বোলছবিখন নিৰ্মাণ কৰি এই অসমীয়া চিনেমা জগতক এক নতুন দিশ দিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এইজন মহান শিল্পীক আমি সকলোৱে সোঁৱৰিছো আজি 17 জানুৱাৰী, আৰু তেখেতৰ এই যি মৃত্যু তিথি বা মৃত্যু বাৰ্ষিকী, এই বাৰ্ষিকী আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। গতিকে এই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। আৰু লগতে আমি আৰম্ভ কৰিব ওলাইছো আজিৰ যি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ যি টপিক আছে সেইখিনি আমি আজি চাই লওঁ, ঠিক আছে? প্ৰথম চাওঁ সপ্তাহটোত কি কিনো বাতৰি আছে, টপিক কি কি আছে, প্ৰথম সেইখিনিৰ ওপৰত ডিছকাছ কৰি লওঁ। Okay. RSAC holds first ever indigenous folk instrument festival, ঠিক আছে? RH মানে ৰাভা হাছং, ঠিক আছে? ৰাভা হাছং অট'নমাছ কাউন্সিলে প্ৰথমবাৰৰ কাৰণে ইণ্ডিজিনিয়াছ যি ফ্লক ইনষ্ট্ৰুমেণ্ট ফেষ্টিভেল আছে সেই ফেষ্টিভেল তেওঁলোকে পালন কৰিছে। গতিকে তাৰ ওপৰতো নিউজ আহিছে, ঠিক আছে? নেক্সট নিউজটো আছে মঞ্জু বৰুৱাছ ইণ্ডো-ইজৰাইলী ফিল্ম চিলেক্টেড ফৰ পুনে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। গতিকে মঞ্জু বৰুৱাৰ এখন চিনেমা, যিখন চিনেমা ইণ্ডো আৰু ইজৰাইলিক ফিল্ম, অ'কে, দুইটা মিক্সাৰ হৈ আছে, আৰু এই ফিল্মখন পুনে ইণ্টাৰনেশ্যনেল যি ফিল্ম ফেষ্টিভেল আছে এই ফিল্ম ফেষ্টিভেলৰ কাৰণে চিলেক্ট হৈছে। মুভ টু বুষ্ট স্পাইচ ইণ্ডাষ্ট্ৰি ইন নৰ্থ ইষ্ট। গতিকে স্পাইচ ইণ্ডাষ্ট্ৰি আপোনালোকে গম পাইছে, স্পাইচ হয়নে, মছলা। গতিকে মছলা ইণ্ডাষ্ট্ৰি যাতে নৰ্থ ইষ্টত যাতে বৃদ্ধি কৰিব পাৰে তাৰ ওপৰতো কি কৰিছে, কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। AAU আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি set target of production 5,000 quintals of paddy seed. গতিকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি টাৰ্গেট কৰিছে যে 5,000 কুইণ্টেললৈকে তেওঁলোকে যি আমাৰ ধান আছে, ধানৰ যি গুটি, ঠিক আছে, সেয়া বৃদ্ধি কৰিব। তাৰপিছত লাষ্ট নট দ্য লিষ্ট ইজ প্ৰান্তিক এডিটৰ প্ৰদীপ বৰুৱা নমৰ। গতিকে সৰুৰ পৰা আমি পঢ়ি আহিছো এই প্ৰান্তিক যিখন বাতৰি কাকত, গতিকে প্ৰান্তিক বাতৰি কাকতৰ যি এডিটৰ আছিল প্ৰদীপ বৰুৱাদেৱ, তেখেতৰ মৃত্যু হৈছিল। গতিকে তেখেতৰ ওপৰতো আমি আজি চাম কেনেকুৱা ধৰণৰ তেখেতৰ যি অৰিহণা আছিলে প্ৰান্তিকক লৈ, সেই গোটেইখিনি বস্তু আমি ইয়াতে ডিছকাছ কৰিম। লগতে তাৰ ওপৰতনো কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আমাৰ এক্সামত আহিব পাৰে তাৰ ওপৰত আমি ডিছকাছ কৰিম, অ'কে? এতিয়া আছে প্ৰথমটো নিউজ। নিউজ আছিলে Rava Hasang Autonomous Council organized the first indigenous folk instrument playing festival 2016. গতিকে প্ৰথমবাৰৰ কাৰণে ৰাভা হাছং যি ইণ্ডিজিনিয়াছ অট'নমাছ যি কাউন্সিল আছিল, এই কাউন্সিলে অৰ্গেনাইজ কৰিছে প্ৰথমবাৰৰ কাৰণে ইণ্ডিজিনিয়াছ ফ্লক ইনষ্ট্ৰুমেণ্ট প্লেয়িং ফেষ্টিভেল 2016। আৰু ইয়াৰ যদি ভেনিউ চাওঁ, ঠিক আছে, ক'ত পাতিছে, কাউন্সিল ছেক্ৰেটেৰিয়েট দুধনৈ আসাম। গতিকে ইয়াৰ যদি ভেনিউ কথা কওঁ তেতিয়াহ'লে এই যি আমাৰ ৰাভা হাছং ইণ্ডিজিনিয়াছ কমিউনিটিয়ে যি মানে অৰ্গেনাইজ কৰিছে, সেই অৰ্গেনাইজ ক'ত কৰিছে, দুধনৈত কৰিছে, কাউন্সিল ছেক্ৰেটেৰিয়েটত, অ'কে? আৰু ইয়াৰ অবজেক্টিভৰ যেতিয়া কথা ক'ম, অবজেক্টিভ হৈছে প্ৰিজাৰ্ভ এণ্ড প্ৰমোট ইণ্ডিজিনিয়াছ মিউজিকেল ইনষ্ট্ৰুমেণ্ট এণ্ড ট্ৰেডিশ্যন। এতিয়া আমি বহুতখিনি কথা এতিয়া শুনিব পাওঁ যে যিবিলাক আমাৰ ইণ্ডিজিনিয়াছ কমিউনিটি বা ইণ্ডিজিনিয়াছ লোক আছে, কি হয় যে মিউজিকেল ইনষ্ট্ৰুমেণ্ট হওক, যিবিলাক মিউজিকেল কালচাৰেল বস্তু হওক, এইবিলাক লাহে লাহে হেৰাবলৈ ধৰিছে। গতিকে ৰাভা হাছং যি এই কমিউনিটি আছে, ঠিক আছে, ৰাভা হাছং তেওঁলোকে কি কৰিছে, যাতে নিজৰ যি সংস্কৃতি, নিজৰ যি মিউজিক ইনষ্ট্ৰুমেণ্ট খিনি যাতে প্ৰমোট কৰিব পাৰে, লগতে প্ৰিজাৰ্ভ কৰিব পাৰে, তাৰ কাৰণে কি কৰিছে, এই যি
যিখন যি কি কয় অৰ্গেনাইজ আছিলে যি ইনষ্ট্ৰুমেণ্ট ফেষ্টিভেল অৰ্গেনাইজ আছিলে তেওঁলোকে অৰ্গেনাইজ কৰিছিলে ওকে ফেষ্টিভেল অৰ্গেনাইজ কৰিছিলে আৰু ইনাগুৰেট কোনে কৰিছিল RHACৰ চিফ এক্সিকিউটিভ মেম্বাৰ টংকেশ্বৰ ৰাভা ওকে গতিকে ইয়াৰ ইনাগুৰেট কোনে কৰিছিল ৰাভা হাছং অটনমাছ কাউন্সিলৰ যি চিফ এক্সিকিউটিভ মেম্বাৰ আছিল টংকেশ্বৰ ৰাভা তেখেতে এই যি ফেষ্টিভেল আছিল এই ফেষ্টিভেলৰ ইনাগুৰেট কৰিছিল তাৰ কাৰণে কি কৰিছিল লেম্প লাইটিং বাই RHAC চেয়াৰমেন সোনাৰাম ৰাভা ভাইচ চেয়াৰমেন আলকা ৰাভা এণ্ড আদাৰ্ছ গতিকে এই যি লোকসকলৰ নাম কৈছে তেওঁলোকৰ ইয়াতে এটা কুৱেশ্যন এইটো হ'ব পাৰে যে ৰাভা হাছং অটনমাছ কাউন্সিলিঙৰ চেয়াৰমেন কোন হয় দেট ইজ সোনাৰাম ৰাভা আৰু ভাইচ চেয়াৰপাৰ্চন কোন হয় আলকা ৰাভা ঠিক আছে আৰু এইটো কুৱেশ্যন আহিব পাৰে ৰাভা হাছং অটনমাছ কাউন্সিলিঙৰ চিফ এক্সিকিউটিভ মেম্বাৰ কোন হয় টংকেশ্বৰ ৰাভা গতিকে এইকেইটা বস্তু মনত ৰাখিব লগতে আৰ্টিষ্ট ফ্ৰম ৰাভা বড়ো গাৰো হাজং এণ্ড আদাৰ কমিউনিটিজ পাৰ্টিচিপেটেড গতিকে বিভিন্ন কমিউনিটিজ ঠিক আছে বিভিন্ন কমিউনিটিজ লাইক ৰাভা হওক বড়ো হওক গাৰো হওক ঠিক আছে হাজং হওক বা বিভিন্ন লোকে ইয়াতে কি কৰিছিল প্ৰেক্টিচ কৰিছিল যি পাৰফৰ্মেন্স আছিল এই পাৰফৰ্মেন্স তেওঁলোকে প্ৰদৰ্শন কৰিছিল বা ঠিক আছে লগতে ইয়াৰ যিবিলাক ইনষ্ট্ৰুমেণ্ট ঠিক আছে কেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হৈছিলে সেইখিনি অলপ চাই ল'ম খাম চেৰজা গামানি কাৰানাল ওকে কালিয়া ঢোল ওকে বাদুং দুপা ঠিক আছে ব্ৰংচি সিংগাৰিং ঠিক আছে সিংগাৰিং ওকে গতিকে এইবিলাক বস্তু কি কৰিছিল ইউজ কৰিছিল ইয়াতে এটা বস্তু চাবা বিকজ এটোত আমাৰ যেহেতু অসমীয়া সংস্কৃতিৰ যেহেতু ইয়াৰ কুৱেশ্যন হ'ব পাৰে গতিকে কোনটো জনগোষ্ঠীয়ে কেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰে সেই বস্তুখিনিৰ বিষয়ে কিন্তু ভালদৰে পঢ়িবা এতিয়া ইয়াতে ৰাভা হাছঙৰ কথা কৈ আছে গতিকে ৰাভা হাছং লোকসকলে কেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট ইউজ কৰে বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ ফেষ্টিভেলৰ কাৰণে ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰে সেইখিনি লগতে তেওঁলোকৰ যি পোছাক আছে যি তেওঁলোকে পৰিধান কৰে সেইবিলাকৰ নাম কি কি হয়নো তাৰ ওপৰত তোমালোকৰ কিন্তু কুৱেশ্যনছ আহিব পাৰে ঠিক আছে ওকে আৰু ইয়াৰ লগতে কি কৰিছে ফেষ্টিভেলছ এইম টু এক্সটেণ্ডিং festival aim to extending beyond RHAC area to reach global audiences গতিকে ইয়াৰে এটা এইম এটো আছে যে যাতে এই যেটো ফেষ্টিভেলৰ এইম এটো হৈছে যে তেওঁলোকে কি কৰিব পাৰে এক্সটেন্ড কৰিব পাৰে যাতে যি ৰাভা হাছং এৰিয়াৰ পৰা আৰম্ভ কৰি যাতে গ্লোবেল যি আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ যিবিলাক ইন্টাৰনেশ্যনেল বা লোকসকলেও যাতে এই বিষয়ে গম পায় বা লোকসকল যাতে ইয়াৰ অডিয়েন্স হয় তাৰ কাৰণে কি কৰিছে এটো এটা আসলতে ইয়াৰ এই যেটো ফেষ্টিভেল আছে ফেষ্টিভেলটোৰ এটা লক্ষ্য বা উদ্দেশ্য ঠিক আছে গতিকে ইয়াৰ ওপৰত কুৱেশ্যন চাইব পাৰে কুৱেশ্যনটো ভালদৰে চাই লোৱা আন লগতে ইয়াৰ লগত কেনেকুৱা ধৰণৰ এই এনসাৰ কি হ'ব কমেন্ট সেকশনত জনাবা ওকে ঠিক আছে নেক্সট গতিকে এটো ইয়াৰ এনসাৰ আৰু এক্সপ্লেনেশ্যন মই দি থৈছো এটো চাই লবা তোমালোকে ইয়াত যদি কিবা ডাউট হয় তেন মোক খুদিবা ওকে নেক্সট Okay, next question to us Manju Borua's Indo-Israeli film selected for Pune International Film Festival. Ita moi yata direct bostu bilak disu jeto amar jibilak exam direct question e khude thik ase gotike moi direct to the point ute bishoy bostu to am discuss korim jikhon film Indo-Israeli jikhon film select hoise film khonor naam hoise Mothers Too Close Love Too Far. Okay, film khonor naam monot rakhiba Mothers Too Close Love Too Far. Selected for Pune International Film Festival 2026 okay aru eto section hoy global cinema thik ase eto global cinema section hoy okol in jehetu international boli koise obvious kotha gotike eto global cinema hobo aru screening date ketia hobo screening date hobo tomar January 17 and 19 tarikh okay gotike 17 January aru 19 January 2026 sonot ki hobo ei jikhon movie ase movie khon screen kora hobo co-director by Manju Bora Indian ঠিক আছে
এণ্ড ইজৰাইলৰ কোন হৈছে ডেন ওলমেন ইজৰাইল ওকে ইজৰাইলৰ ডেন ওলমেন তেখেত কিয়াৰ ডাইৰেক্টৰ হয় দুইটাই কো ডাইৰেক্টৰ হয় দুইজন এজন মঞ্জু বৰা আৰু এজন ইজৰাইলৰ লোক যাৰ নাম হৈছে ডেন ওলমেন ঠিক আছে ফাৰ্ষ্ট এভাৰ ইণ্টাৰনেশ্যনেল কোৰ প্ৰডাকশ্যন ইনভলভিং আছামিজ চিনেমা গতিকে এইটো এটা ইম্পৰ্টেণ্ট হ'ব কাৰণ প্ৰথমবাৰৰ কাৰণে কি হৈছে ইণ্টাৰনেশ্যনেল কোৰ প্ৰডাকশ্যনত প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাৰ কি কৰা হৈছে ইউজ কৰা হৈছে বা অসমীয়া চিনেমাই লাভ কৰিছে গতিকে চিনেমাখনৰ নামটো সোধাটো ইম্পৰ্টেণ্ট আছে চিনেমাখনৰ নাম সুধিবই লগতে কোনে আচলতে ডাইৰেক্টৰ কোন অসমীয়া গতিকে সেই ডাইৰেক্টৰজনৰ নামো ইম্পৰ্টেণ্ট হৈ যাব ঠিক আছে and shoot entirely in Assam within a local Assamese crew গতিকে যি মুভিখনৰ যি ওভাৰঅল যি শ্বুটিং আছে বা শ্বুট কৰিছে এই শ্বুটখিনি কি হৈছে আমাৰ অসমতে শ্বুট কৰিছে আৰু যি আমাৰ অসমীয়া লোক যি লোকেল ক্ৰু আছে ঠিক আছে তেওঁলোকক লৈ পেলাই কি কৰিছে এখিনি শ্বুট কৰা হৈছে সাপোৰ্টেড বাই NFDC under Ministry of Information and Broadcasting ওকে গতিকে তেওঁলোকে কি কৰিছে ইয়াতে সাপোৰ্ট কৰিছে and genre যি সিনেমাখনৰ জনাৰৰ কথা কোৱা হয় that is crime drama ওকে আমি যেনেকৈ দেখো না আমাৰ থ্ৰিলাৰ মুভি থাকে ঠিক আছে মাৰ্ডাৰ মিস্ট্ৰি মুভি থাকে বা কিছুমান এনেকুৱা থাকে যে হৰৰ মুভি থাকে গতিকে ইয়াৰ যেটো জনাৰ হয় যি মুভিখনৰ জনাৰ হয় এটো হৈছে তোমাৰ ক্ৰাইম ড্ৰামা and lead cast including Siddharth Nipon Goswami তেখেতে তোমালোকে চিনি পাবা চাগে নিপন গোস্বামী দেৱৰ পুতেক সিদ্ধাৰ্থ নিপন গোস্বামী তেখেত ইয়াৰে লিড কাষ্টিং আছিলে লগতে সেমিন মানন ওকে আৰু সীমা বিশ্বাস সেমিন মেনন আৰু সিদ্ধাৰ্থ নিপন গোস্বামী তেওঁলোক কি হয় এই যিখন মুভি গৈছে এই মুভিখনৰ তেওঁলোক লিড কাষ্টিং story revolves around a CBI officer investing a police custodial murder case মানে নরমাল আমাৰ যিবিলাক মাৰ্ডাৰ ষ্টৰী থাকে ঠিক আছে তেনেকুৱা মাৰ্ডাৰ ষ্টৰী লগতে ৰিলেটেড এখন মুভি হ'ব যিখনত যাৰ ষ্টৰীটো এজন CBI অফিচাৰৰ লগত ৰিলেটেড তেওঁ মাৰ্ডাৰ মিস্ট্ৰি কিবা সলভ কৰে ঠিক আছে চালে আমি গম পাম ওকে গতিকে যেটো 17 আৰু 19 ত স্ক্ৰিনিং হ'ব যদি সুবিধা পোৱা চাবা ঠিক আছে highlights growing international reach to Assamese cinema গতিকে মেইন ফোকাসটো হেতুৱে যে ইন্টাৰনেশনালি অসমীয়া সিনেমাক যাতে প্ৰাধান্য পায় ঠিক আছে ইন্টাৰনেশনাল লেভেলত যাতে অসমীয়া সিনেমা এক নতুন দিশ পায় গতিকে সেই ওপৰতো কি কৰা হৈছে ডিসকাস সেই ওপৰতো ফোকাস কৰা হৈছে ঠিক আছে গতিকে ইয়াৰ ওপৰতো কিছুমান কোৱেশ্চন আহিব পাৰে চাই লোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে কমেন্ট সেকশনত জনোৱা কি হ'ব ইয়াৰ আনসাৰ ওকে ওকে তো ইয়াৰ মই অলৰেডি আনসাৰ দি থৈছো উইথ এক্সপ্লেনেশন যদি ডাউট হয় সুধি লবা ঠিক আছে কিবা যদি ডাউট পোৱা ইয়াত সুধি লবা দেন নেক্সট কোৱেশ্চন লাইছো now next is the move to boost spice industry north east okay গতিকে অসমত যি নৰ্থ ইষ্টত যি মছলা ইণ্ডাষ্ট্ৰি যাতে গ্ৰোথ কৰিব পাৰে তাৰ কাৰণে কিছুমান মুভ কৰা হৈছে কি মুভ কৰা হৈছে চোৱা organized by Spice Board India গতিকে Spice Board India organize কৰিছে এটা ইভেন্ট আৰু ইভেন্টটো কি হয় যত buyer seller meet and spice exhibitions okay গতিকে যি সকল গ্ৰাহক আৰু ক্ৰেতা যি আছে বিক্ৰেতা বা গ্ৰাহক দুইজনৰ কি হ'ব মিট আপ হ'ব ইয়াতে আৰু লগতে এক্সিবিশন হ'ব মছলাৰ and venue হ'ব horticultural research station AAU কাহিকুছি AAU মানে অৰ্থাৎ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ঠিক আছে তাতে এটা মিট আপ হ'ব হৰ্টিকালচাৰ ৰিসাৰ্চ ষ্টেচনত যত মানে গ্ৰাহক আৰু ক্ৰেতা ঠিক আছে বা বিক্ৰেতা ঠিক আছে তো দুইজনৰ মাজতে কিছুমান কমিউনিকেশন চলিব তাতে কেনেকৈ কি কৰিব পৰা হ'ব আৰু লগতে কিছুমান বিভিন্ন ধৰণৰ মছলাৰ এক্সিবিশনো হ'ব ঠিক আছে এটা পাৰ্টিসিপেন্টৰ কথা ক'লে প্ৰায় 170 জন পাৰ্টিসিপেন্ট আছে and 100 farmers from Assam, Meghalaya, Arunachal Pradesh. গতিকে 100 জন যি ফাৰ্মাৰ খেতিয়ক আছে অসম হক মেঘালয় হক অৰুণাচল প্ৰদেশ হক ঠিক আছে বিভিন্ন জায়গাৰ পৰা তেওঁলোক কি কৰিছে ইয়াতে উপস্থিত হৈছে and 50 exporters across India গতিকে ভাৰতবৰ্ষৰ বিভিন্ন জায়গাৰ এক্সপোৰ্টাৰ্স ইয়াতে 50 জন এক্সপোৰ্টাৰ ইয়াতে আছিল ঠিক আছে ওকে গতিকে ইনষ্টিটিউশন ইয়াৰ লগত কোন কোন ইনভলভ আছে তোমালোকে
দেখিছে ঠিক আছে এইখন ইনষ্টিটিউট ইয়াৰ লগত ইনভলভ আছে এই যেটো ওভাৰঅল যেটো কানেকচন এওঁলোকৰ যেটো ইনভলভমেন্ট যে আমি কেনেকে অসম বা নৰ্থ ইষ্টৰ যেনেকে মছলা বা স্পাইচ যেটো ইন্ডাষ্ট্ৰি আছে কেনেকে গ্ৰোথ কৰিব পাৰো তাৰ কাৰণে কি হৈছে ইয়াতে মেইনলি মিট আপ আৰু ইয়াৰ অবজেক্টিভৰ কথা ক'লে প্ৰমোট স্পাইচ কাল্টিভেশ্যন ঠিক আছে যে স্পাইচ কাল্টিভেশ্যন যে আমি মছলাৰ খেতি তাক বহাও লগতে লিংক ফাৰ্মাৰ্স উইথ এক্সপোৰ্টাৰ্স ঠিক আছে গতিকে আমাৰ ইয়াত এনেকুৱাও হয় যে বহুত ঠাইত দেখা পাওঁ যে সঠিক দাম নেপায় বা সঠিক গ্ৰাহকৰ অভাৱৰ কাৰণে কি হৈ যায় ফাৰ্মাৰখিনিয়ে এই বিষয়ৰ পৰা অলপ দূৰত থাকিবলগীয়া হয় ঠিক আছে গতিকে এইটো বিষয়ৰ ওপৰতো যাতে গুৰুত্ব দিয়ে লগতে বুষ্ট স্পাইচেছ ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া গতিকে নৰ্থ ইষ্ট ইণ্ডিয়াত যাতে যি আমাৰ মছলা খেতি যাতে বৃদ্ধি হয় ঠিক আছে আৰু লগতে অফিচিয়েল এমফেচাইজ ক্ৰিয়েটিং বিজনেছ অপৰচুনিটি ফৰ ফাৰ্মাৰ্স গতিকে যিবিলাক ফাৰ্মাৰ্স আছে খেতিয়ক আছে তেওঁলোকে যাতে এটা বিজনেছ অপৰচুনিটি লাভ কৰিব পাৰে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে এণ্ড এক্সপেক্টিং এ বেনিফিট ফাৰ্মাৰ্স ফৰ এক্সপোৰ্টাৰ লাইক ওকে গতিকে ফাৰ্মাৰ আৰু এক্সপোৰ্টাৰ দুইটাৰে যাতে সুবিধা হয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইয়াতে মই এটা কুৱেশ্যন সুধিছো যে ইণ্ডিয়াৰ ভিতৰত ওকে ইণ্ডিয়াৰ ভিতৰত ভাৰতবৰ্ষৰ আটাইতকৈ বেছি স্পাইচ পোৱা ষ্টেটখন কোনখন এইটো মোক কমেন্ট সেকশনত জনাবা ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি মছলা পোৱা ষ্টেটখন কোনখন হয় মোক কমেন্ট সেকশনত জনাবা ঠিক আছে গতিকে ইয়াৰ লগতো কুৱেশ্যনছ আছে এই কুৱেশ্যনটো চাই লোৱা ভালদৰে কুৱেশ্যনটো চোৱা পঢ়ি আৰু লগতে এনসাৰ দিব ট্ৰাই কৰা কমেন্ট সেকশনত কি হ'ব ইয়াৰ এনসাৰ কমেন্ট সেকশনত দিবা ঠিক আছে ইয়াৰ মই এক্সপ্লেনেশ্যন দিয়ে থৈছো এনসাৰ আৰু এক্সপ্লেনেশ্যন এটো চাই লবা ঠিক আছে ইয়াত যদি কিবা ডাউট হয় দেন জনাবা ওকে নেক্সট কি কৈছে AAU Assam Agriculture University sets target of producing 5,000 quintals of paddy seeds গতিকে অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কি কৰিছে 5,000 কুইণ্টেললৈকে কি যি আমাৰ ধান আছে ধান ঠিক আছে ধানৰ কি কৰিব তেওঁলোকে বুষ্ট কৰিব বা প্ৰডাকশন বঢ়াব ঠিক আছে Assam Agriculture University targeted 5,000 quintals paddy seeds in upcoming season গতিকে আমি দেখিবলৈ পাও ন লাহে লাহে কি হৈছে ধান খেতিৰ পৰিমাণ অসমত কি হৈছে অলপ ডাউন হ'বলৈ ধৰিছে ঠিক আছে উপযুক্ত মাটিৰ উৰ্বৰতা লাহে লাহে নাইকিয়া হৈছে গতিকে তাৰ কাৰণে যাতে সাইন্টিফিক কিবা ব্যৱস্থা কৰিব পাৰি নেকি তাৰ ওপৰত আচলতে গুৰুত্ব দিব লগতে আমাৰ যিসকল খেতিয়ক আছে খেতিয়কসকলে যাতে সুবিধা পায় যাতে খেতিয়কসকলে ভালদৰে কৰিব পাৰে ঠিক আছে নিজৰ কাৰণ অসম ম্যাক্সিমাম আমি যদি ভালদৰে চাওঁ অসমৰ ম্যাক্সিমাম মানুহে কি হয় যে কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষি বুলি ক'লো ধান খেতিৰ ওপৰত যদি ধান খেতিৰ পৰিমাণ যদি কম হৈ যায় ধান খেতিত যদি উৎপাদনৰ পৰিমাণ কম হৈ যায় তেনেহলে কৃষকৰ এটা ডাঙৰ সমস্যা হ'ব গতিকে এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে গতিকে টাৰ্গেট কৰিছে যে 5,000 কুইণ্টেললৈকে কি কৰিব পাৰে যাতে যি আমাৰ ধানৰ যি গুটি হয় ঠিক আছে ধান খেতি কৰাৰ আগত ঠিক আছে যিখিনি আমি ধান খেতি কৰিবৰ কাৰণে ৰোপণ কৰিবৰ কাৰণে গুটি ব্যৱস্থা কৰিব লাগে সেই গুটিখিনি যাতে তেওঁলোকে পৰিমাণ 5,000 কুইণ্টেললৈ বঢ়ায় ঠিক আছে announced made 2 days farmers fair গতিকে তাৰ কাৰণে দুদিন ধৰি কি হৈছে খেতিয়কৰ কিছুমান মেলা বহিছে ওকে খেতিয়কৰ কাৰণে মেলা বহিছে ভেন্যু ইয়াত দি থোৱা আছে যোৰহাটতে হৈছে ঠিক আছে বৰভেটা ওকে ICR ফাৰ্ম বৰভেটা যোৰহাটত and announced by Assam Agriculture University Vice Chancellor Dr. Bidyut Chandan Deka ওকে এটো চাবা Assam Agriculture University Vice Chancellor জনৰ নাম কি হয় কেতিয়াবা আমাৰ খুধে তেনেকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইস চেঞ্চেলৰজনৰ নাম ঠিক আছে বা তেনেকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেতিয়াবা খুদি দিব পাৰে তো তুমি হেতু গ্যাৰান্টি ল'ব নোৱাৰা যে এটো কোৱেশ্চনছ নাহিব পাৰে বুলি গতিকে খুদি দিব পাৰে গতিকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ভাইস চেঞ্চেলৰজনৰ নাম মনত ৰাখিবা দ্যাট ইজ ইয়োৰ ডক্টৰ বিদ্যুৎ চন্দন ডেকা ঠিক আছে তেখেতে এই বিষয়টোক এনাউন্সমেন্ট কৰে আৰু এমফাসাইজ কৰে মাল্টি টায়াৰ কমাৰ্শিয়েল ক্ৰপিং ওকে মাল্টি টায়াৰ কমাৰ্শিয়েল ক্ৰপিং ইয়াৰ এটা মিনিংটো এনেকুৱা হয় যে বিভিন্ন দিশত কমাৰ্শিয়েলৰ ক্ষেত্ৰত কমাৰ্শিয়েল অৰ্থাৎ বিজনেছৰ ক্ষেত্ৰত বিভিন্ন দিশত যাতে গুৰুত্ব প্ৰদান কৰিব পাৰি লগতে স্কিল ডেভেলপমেন্ট অফ ফাৰ্মাৰ্স সকলৰ যাতে স্কিল ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিব পাৰে তাৰ ওপৰতো তেওঁলোকে কি কৰিব গুৰুত্ব দিব আৰু ইয়াৰে যি চিফ গেষ্ট আছিল ডক্টৰ জ্যোতি প্ৰসাদ শইকীয়া VC অফ জেভি ইউনিভাৰ্চিটি গতিকে এটো চাবা
ভাইচ চেঞ্চেলৰ হয় জে বি ইউনিভাৰ্চিটি, তেখেতৰ নাম কি হয় ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, ঠিক আছে। কেতিয়াবা কুৱেশ্যনছ আহি যাব পাৰে এওঁলোকৰ ওপৰতো, নামবিলাক সুধিব পাৰে, তো চাই ল'বা। নাবাৰ্ড ৰিজনেল অফিচ গুৱাহাটী অলছ' পাৰ্টিচিপেট, গতিকে নাবাৰ্ড বুজি পোৱা নহয়, এগ্ৰিকালচাৰ যি আমাৰ বেংক হয়, হয়নে? গতিকে নাবাৰ্ডৰ কি কৰিছে ইয়াৰে ৰিজনেল অফিচ, অ'কে, তেওঁলোকৰ লোকে কি কৰিছে তাতে পাৰ্টিচিপেট কৰিছে। দেন ইনক্লুডেড ফাৰ্মাৰ চাইণ্টিষ্ট ইণ্টাৰেকশ্যন, ঠিক আছে। এইটো এতিয়া কিয় ইমান ইম্পৰ্টেণ্ট, এইটো কাৰণে কাৰণ অসমত যিহেতু মই ক'লোৱেই যে অসমত কৃষি প্ৰধান দেশ, হয়নে? অসমখন কৃষি প্ৰধান এখন ৰাজ্য। তাতে যদি কৃষি প্ৰধানৰ ক্ষেত্ৰত য'ত আমি বেছিকৈ ফ'কাছ কৰোঁ কি ধান খেতিৰ ওপৰত, যদি ধান খেতিৰ পৰিমাণ কমি যায় বা ধান খেতিৰ পৰিমাণৰ যি ধান খেতি কৰা যিবিলাক মাটি তাৰ উৰ্বৰতা কমে, খেতিৰ পৰিমাণ কমে, তেতিয়া লাহে লাহে কি হ'ব, অট'মেটিকলি আমাৰ কি হ'ব যে যিখিনি ইকনমি অট'মেটিকলি কি হ'ব, ডাউন হ'ব। গতিকে ধানক যদি আমি বুষ্ট কৰিব পাৰোঁ, ধান খেতিক যদি আমি বঢ়াব পাৰোঁ, চাইণ্টিফিক মেথড ইউজ কৰিব পাৰোঁ যাতে ধান খেতিৰ নেক্সট মানে লেভেললৈকে যায়, অৰ্থাৎ ধান খেতি যাতে অসমৰ পৰা বিভিন্ন ৰাজ্যলৈ যাতে চাউল যি আছে, চাউল যেনে আমি আমদানি ৰপ্তানি ভালদৰে কৰিব পাৰোঁ, ঠিক আছে। গতিকে এক্সপৰ্ট ভালদৰে কৰিব পাৰোঁ বা অসমত বা ভাৰতবৰ্ষতে নহয়, ভাৰতবৰ্ষৰ বাহিৰলৈকে যাতে ধান খেতিৰ যিবিলাক আমাৰ চাউল হওক, ধান হওক, সেইখিনিক যাতে লৈ যাব পাৰোঁ, ঠিক আছে, অসমৰ ইকনমিক যাতে ডেভেলপ কৰিব পাৰোঁ। তাৰ কাৰণে আচলতে এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়, কাৰণ মেইনলি আমাৰ ফ'কাছটো এইটো যে আমাৰ যিবিলাক ফাৰ্মাৰ আছে বৰ্তমান সময়ত তেওঁলোকে চাইণ্টিফিক মেথড নৰ্মেলি ইউজ নকৰে, যি অতীজৰ পৰা চলি আছে মেথড সেয়া ইউজ কৰে। গতিকে তেওঁলোকে যাতে চাইণ্টিফিক মেথডত মানে খেতি কৰে, খেতি ভাল হয়, লগতে তাৰ ওপৰত সেইকাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে, আৰু চিড প্ৰডাকশ্যন এণ্ড এগ্ৰি এণ্টাৰপ্ৰাইজেছৰো কিছুমান কি কৰা হৈছে, মিটিং কৰা হৈছে, যাতে এই যে ধান খেতি, ঠিক আছে, তাক যাতে ব্যৱসায় ক্ষেত্ৰকো কি কৰিব পাৰি, আগবঢ়াই যাতে লৈ যাব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, ঠিক আছে। গতিকে ইয়াৰ ওপৰতো কুৱেশ্যনছ আহিব পাৰে, কুৱেশ্যনটো চাই লোৱা, ঠিক আছে, আনচাৰ কমেণ্ট ছেকশ্যনত জনাবা কি হ'ব ইয়াৰ এনচাৰ, অ'কে। নেক্সট ইজ দ্য এইটো ইম্পৰ্টেণ্ট টপিক হয়, প্ৰান্তিক এডিটৰ প্ৰদীপ বৰুৱা নমৰ, অ'কে। গতিকে তোমালোকে সৰুৰ পৰাই বুলি নহয়, মেক্সিমাম মানে প্ৰান্তিকখন চাগে পঢ়িছা, হয় নহয়? প্ৰদীপ বৰুৱা ভেটেৰিয়ান Assamese journalist passed away at 87 years, editor publisher of renowned frontierly Prantik, credited with setting a new trend in Assam journalism. Born September 3, 1938, Amlapati, Dibrugarh, and education from Don Bosco School, Guwahati, ISC from Cotton College, and formerly associated with the Assam Tribune Group. Founded Prantik magazine in 1981, okay, 1981, ঠিক আছে। আৰু অলপ চাই লওঁ, the first issue published on December 1, 1981, under the leadership of Prantik, become a household name in Assam magazine, known for field report on social economic issue, high quality articles, short story, poem, novels, and nurturing many noted Assamese writer, maintaining high journalist ethics and professionalism, okay. So okay, so প্ৰদীপ বৰুৱা, প্ৰদীপ বৰুৱা এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে অসমীয়া যি জাৰ্নেলিজিম, ঠিক আছে, অসমীয়া জাৰ্নেলিজিমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা ৰোপণ কৰে। কাৰণ 1981 চনৰ, ঠিক আছে, 1981 চনত তেখেতে আৰম্ভ কৰে প্ৰান্তিক, আৰু প্ৰান্তিক হৈ পৰে প্ৰত্যেক ঘৰৰ এক অমূল্য সম্পদস্বৰূপ বা প্ৰত্যেক ঘৰৰে এক ইম্পৰ্টেণ্ট বিষয়বস্তু। এই প্ৰান্তিকতে বিভিন্ন ৰাইটাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ইকনমিকেল হওক, বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বস্তু কি কৰা হৈছিল, তাত সন্নিৱিষ্ট হৈ আছিল, ঠিক আছে। আৰু এই প্ৰান্তিকৰ যি সৃষ্টিকৰ্তা প্ৰদীপ বৰুৱা, তেখেত 87 বছৰ বয়সত তেখেতৰ মৃত্যু হয়, আৰু তেখেতৰ জন্ম হৈছিল আমলাপতি, ডিব্ৰুগড়ত, আৰু তেখেতৰ যি এডুকেশ্যনছ গুৱাহাটী ডন বস্কো স্কুলৰ পৰা আৰম্ভ কৰে, আৰু কটন কলেজত
ISc লাভ কৰে কটন কলেজৰ পৰা ঠিক আছে আৰু লগতে তেখেত আসাম ট্ৰিবিউনৰো তেখেত এছ'চিয়েটেড হৈ আছিল আসাম ট্ৰিবিউনৰ লগতো আৰু 1981ত তেখেতে ফাইনেলি প্ৰান্তিকৰ মানে আৰম্ভ কৰে আৰু পিছত গৈ প্ৰান্তিক প্ৰত্যেকৰে ঘৰে ঘৰে এক বিষয়বস্তু হৈ পৰে গতিকে এজন মহান মানৱৰ আচলতে মৃত্যু হয় 87 বছৰ বয়সতে গতিকে তেখেতৰ মৃত্যুক তেখেতৰ যি অৱদান এই অৱদানক আমি সোঁৱৰো যাতে প্ৰত্যেক লোকে যাতে কি হয় এনেকুৱা ধৰণৰ ভাল কাম কৰি যায় বা এনেকে নাম ৰাখি যায় তাৰে কামনা কৰিছো ঠিক আছে গতিকে এইটো আচলতে দুখৰ বিষয় আমাৰ কাৰণে কাৰণ তেখেত যিখিনি কাম কৰি থৈ গৈছে প্ৰান্তিক তোমালোকে নিশ্চয় পঢ়িছাই চাগে প্ৰত্যেকে পঢ়িছাই চাগে কাৰণ নিউজ পেপাৰ যদি পঢ়িছা নিউজ পেপাৰৰ লগত প্ৰান্তিক আহে হয়নে প্ৰান্তিক পঢ়ে সকলোৱে মেক্সিমাম মানুহে অসমৰ বিভিন্ন জায়গাত বিভিন্ন ঠাইত সেইখন ইম্পৰ্টেণ্ট হয় প্ৰান্তিক ঠিক আছে বহুতে তাৰ যিবিলাক আৰ্টিকেলছ থাকে আৰ্টিকেলছ পঢ়ি ভাল লাগে বা তাত থকা যিবিলাক বিষয়বস্তু ঠিক আছে সামাজিক ক্ষেত্ৰৰ ওপৰত যিবিলাক ৰিফৰ্মছৰ ওপৰত যিবিলাক কথা থাকে সেইবিলাকো ইম্পৰ্টেণ্ট হয় গতিকে এনেকুৱা এখন প্ৰান্তিকৰ যোনে অৱদান দি থৈ গৈছিল প্ৰান্তিক যোনে আগবঢ়াই থৈ গৈছিল তেখেতৰ যিহেতু মৃত্যু হ'ল গতিকে তেখেতৰ মৃত্যুৰ কাৰণে আচলতে আমি শোক প্ৰকাশ কৰিছোঁ অ'কে আৰু তোমালোকৰলৈও সেইটোৱে আশা যে তোমালোকে যাতে ভাল কাম কৰা যাতে মানুহে আচলতে সোঁৱৰে ঠিক আছে মৃত্যুৰ পিছত যাতে মানুহে সোঁৱৰে তাৰ কাৰণে তোমালোকেও ভাল কাম কৰি যাবা ঠিক আছে গতিকে তেখেতৰ ওপৰতো কিছুমান কুৱেশ্যনছ আহিব পাৰে ফেমাছ পাৰ্চনেলিটিৰ ওপৰত কুৱেশ্যনছ আহে গতিকে কুৱেশ্যনটো চাই লোৱা অ'কে ঠিক আছে আৰু এই কুৱেশ্যনটোৰ এনচাৰ মই দি থৈছোঁ উইথ এক্সপ্লেনেশ্যন আৰু এইটো তোমালোকে এক্সপ্লেনেশ্যনটো চাই লোৱা যদি ইয়াত কিবা ডাউট থাকে দেন জনাবা অ'কে ঠিক আছে দেন এইখিনি আছিলে আমাৰ এই সপ্তাহৰ নিউজ গতিকে যিসকল নতুন টেলিগ্ৰাম চেনেলত জইন হৈ ল'বা ইয়াতে বিভিন্ন ধৰণৰ তথ্য আমি দিয়ে থাকোঁ ঠিক আছে এণ্ড থেংক ইউ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আৰু তেতিয়ালৈকে তোমালোকে এই যিখিনি আমাৰ সদায় যি প্ৰত্যেক সপ্তাহৰ যি আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি যাবা লগতে নিজৰ ভাইটি ভণ্টি বা দাদা বাইদেউ যোনে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰো সুবিধা হয় কেৱল এক্সামৰ কাৰণেই নহয় যাতে আমি জানো অসমখনতনো কিনো সংঘটিত হৈ আছে সেই বিষয়ে যাতে জানো তাৰ কাৰণে আচলতে এই কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট হয় গতিকে সকলোলৈকে পুনৰ ধন্যবাদ জনাইছোঁ আকৌ লগ পাম অন্য এটা ছেশ্যনত তেতিয়ালৈকে সকলোকে বিদায় মাগিছোঁ বাই বাই